ৰাম নাৰায়ণ ৰাম। আজিৰ সময়ত ধৰ্মৰ নামত মানুহক যথেষ্ট মূৰ্খ বনোৱা হৈছে। অলপ ভাবি চাওক, পৃথিৱীত বাস কৰা ৮ কোটি মানুহ, গছপাহিক প্ৰাণী, পক্ষী, গ্ৰহ, নক্ষত্ৰ সকলোৰ ৰক্ত, তাপমান আৰু চিন্তাধাৰা এইটো এটা বৈজ্ঞানিক সত্য, তেন্তে মানুহে কিয় জানি শুনি মূৰ্খ বনিব বিচাৰে? এইটো এক গভীৰ চিন্তাৰ বিষয়। ১০,০০০ বছৰ আগতে পৃথিৱীত কোনো ধৰ্ম নাছিল। তেতিয়াৰ মানুহে কেনেকৈ জীৱন অতিবাহিত কৰিছিল, তেওঁলোকৰ খাদ্যাভ্যাস কিদৰে আছিল, এই সকলো বিষয়ত মানুহে ভাবিব লাগিব। কাষত কিমান টকা নক্ষত্ৰ আছে সেয়া কোনো বৈজ্ঞানিক, একাউণ্টেণ্ট বা মন্ত্ৰীয়ে স্পষ্টকৈ ক'ব নোৱাৰে। যেতিয়া তেওঁলোকে নিজৰ ধৰ্মৰ বিষয়ে স্পষ্টকৈ ক'ব নোৱাৰে, তেতিয়া এই নক্ষত্ৰবোৰৰ বিষয়ে কিদৰে ক'ব পাৰিব? যদি আকাশত নক্ষত্ৰকা নাথাকিলহেঁতেন, তেন্তে আকাশৰ কোনো অস্তিত্বেই নাথাকিলহেঁতেন। আজিৰ আকাশত যিমান নক্ষত্ৰকা আছে, সিহঁতৰ ভিতৰত যিমান পোহৰ, যিমান শক্তি আছে, সেইবোৰে আকাশৰ অস্তিত্বক শক্তিশালী কৰিছে। ধৰ্মৰ তথাকথিত ৰক্ষকসকলে কেতিয়াও ক'ব নোৱাৰিব আসল ধৰ্মটো কি। তেওঁলোকৰ ভগৱান আল্লাহ ক'ৰ পৰা আহিছে, ক'ত গৈছে? কোনো ভগৱানে কেতিয়াও এইটো নকছে যে তুমি মোক পূজা কৰা। পৃথিৱীত যেতিয়া ৰজাৰাজত্ব আছিল, তেতিয়া ব্যক্তিগত মালিকানাৰ কথা ক'ৰ পৰা আহিল? সিহঁতে তেতিয়া কিয় নক'লে যে পৃথিৱীৰ পৰা ব্যক্তিগত মালিকানা শেষ হ'ব লাগে? সকলো ধৰ্মৰ মানুহে ভাল পৃথিৱীৰ কোনো গছ-জন্তু, টকা, নক্ষত্ৰক কেতিয়াও কয়নে তেওঁলোকে পৃথিৱীৰ মালিক? আকাশ, সূৰ্য, বতাহ, পানী কোনোৱে কয়নে তেওঁলোকে মালিক? পৃথিৱী য'ত মানুহে বাস কৰে, যি গছপাহিৰে মানুহে জীৱন ধৰে, সিহঁতে নিজকে কেতিয়াও মালিক বুলি ক'ব নোৱাৰে। তেন্তে পৃথিৱীত এই মালিকসকল ক'ৰ পৰা আহিল? মানুহে নিজৰ উপাসনা কৰিব লাগিব, নিজৰ প্ৰেমত পৰিব লাগিব, তেতিয়াহে আনক প্ৰেম কৰিব পাৰিব। সকলোৰে উচিত প্ৰকৃতিৰ ধৰ্ম অনুসৰণ কৰা। যেতিয়ালৈকে মানুহে প্ৰকৃতিৰ ধৰ্ম অনুসৰণ নকৰে, তেতিয়ালৈকে মানুহে নিজৰ অস্তিত্ব চিনাকি পাব নোৱাৰিব আৰু এই ভিৰচলত সামৰি পৰি থাকিব। যেতিয়া পৃথিৱী ফাটিব, কোনো ধৰ্মৰ তথাকথিত ৰক্ষকে তাক ৰক্ষা কৰিব নোৱাৰে। সাগৰ, অভাৰ পাহাৰ, অভাৰ পৰ্বত, এইবোৰ সকলো প্ৰকৃতিয়ে সৃষ্টি কৰিছে, ক'তো কোনো ধৰ্মৰ বানোৱা নহয়। প্ৰকৃতিয়ে মানুহক পৃথিৱীত পঠিয়াইছে এইবাবে নহয় যে মানুহে আপসত লৰাঝৰা কৰক বা আনক তুচ্ছ জ্ঞান কৰক। প্ৰকৃতিয়ে পঠিয়াইছে সকলো মিলি থাকক, একে অন্যক আগবাঢ়িবলৈ সহায় কৰক, এই কথা লৈ সকলো জাগ্ৰত হওক আৰু মানমানে ধৰ্ম আৰু ব্যক্তিগত মালিকানা শেষ কৰক। আপোনালোক সকলোৰে উচিত ৰাম নাৰায়ণ ৰাম নাম জপ কৰা। এয়ে আপোনাৰ মনলৈ শান্তি আনিব, আপোনাৰ জীৱনত উন্নতি ঘটিব।